আছে। তো আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো কাপোৰ দেখা পাইছে। তো এই কাপোৰেদি আজি মই বনাম নেক এপ্ৰন। তো এইটো লেডিজসকলৰ কাৰণে বহুত প্ৰয়োজনীয়। তো কেনেকৈ বনোৱা হয় এইটো আজি মই এই ভিডিঅ'ৰ জৰিয়তে দেখাম। তো এইটো কাপোৰটো মোৰ দুটা জাপ আছে। এই কাপোৰটোত দুটা জাপ আছে। তো ইয়াতে দুটা এপ্ৰন ওলাব। তো কেনেকৈ ওলায় এইটো মই দেখাম, কিন্তু মোক দুটা নালাগে, এটা বনাম। তো এইটো কাপোৰ যদি মই টোটেল 36 লওঁ, 36 লেণ্ড ল'লোঁ। 36 লেণ্ড ল'লে কি হ'ব, মোৰ দুটা এপ্ৰন ওলাব। এইটো যদি এই মাজেদি ফালি দিওঁ তো দুটা ওলাব। তো মোক দুটা নালাগে, এটা এপ্ৰন যিহেতু লাগিব। তো মই সেই এটা এপ্ৰন কেনেকৈ ওলাম, তাৰমানে এইটো মোৰ থান আছে, থানৰ পৰা মই এটা এপ্ৰন ওলাম। কেনেকৈ ওলাম তাৰ কাৰণে মই ইয়াতে মাত্ৰ 27 ইঞ্চি দীঘল ল'ম। 27 ইঞ্চি দীঘল ল'লে এইটো টিক মাৰ্ক কৰিলোঁ। এতিয়া মই ইয়াতে কাটিং কৰিম। 27 ইঞ্চি মই কাপোৰটো কাটিম। তো 27 ইঞ্চি কাটি দিলোঁ। এইটো ছাইড কৰিলোঁ। বাকী যিখিনি কাপোৰ আছে এই কাপোৰখিনি মই ছাইড কৰিলোঁ। এইটো আৰু মই পিছত ঠিক কৰিম। তো এইটো 27 ইঞ্চি কাপোৰ, এইটো মই এনেকৈ দীঘল কৰিলোঁ। দীঘল কৰি ছেকেণ্ড এনেকৈ এটা ফল্ড কৰিম। এইটো মই দীঘল লৈছোঁ। এতিয়া এপ্ৰনটো দীঘল ল'ম মই তলৰ চিলাইখিনি বাদ দি 36। তো ইয়াতে 36ত মই টিক মাৰ্ক কৰিলোঁ। 36ত টিক মাৰ্ক কৰিলোঁ। এতিয়া মই এইটো মাৰ্জিন কৰি দিম। এইটো মাৰ্জিন, এইটো মই 36ৰ মাৰ্জিন। ইয়াৰে পৰা এই মাৰ্জিনৰ পৰা তলত আকৌ মই 11 ইঞ্চি ল'ম। 11 বা 10 হাফ ল'লেও হৈ যাব। তো 10 হাফ ল'লোঁ মই। এইটো মাৰ্জিন কৰিলোঁ। ওপৰত মই এইটো মাৰ্জিনত ল'ম অনলি 12 ইঞ্চি, 12। তো 6 + 6 12 হৈ যাব। 12 ইয়াতো মই 12 ল'লোঁ অলপমান, তাৰপিছত 2 ইঞ্চি এক্সট্ৰা দিলোঁ। তো কিমান হ'ল মোৰ এইটো 8। এই মাৰ্জিনটোত মই 8 ৰাখিলোঁ। এতিয়া এই মাৰ্জিনটোত মই কাটিং কৰিম। একদম ইজি হয় এপ্ৰন চিলোৱা। এইটো আমাৰ এপ্ৰন কাটিং হৈ গ'ল। আৰু এইটো যিটো কাপোৰ আছে ইয়াৰে পৰা মই এপ্ৰনত 3টা ৰছী লাগিব। তো ৰছীৰ কাৰণে মই 3 পিচ ওলাই দিম। 1 2 3
এইটো 3 পিচ ল'লোঁ মই আৰু পকেট এটা দিম ফ্ৰণ্টত যিহেতু পকেট দিলে ভাল কি যে মোবাইল বা কিছুমান এসেসৰিজ বস্তু লাগতিয়াল বস্তু ৰাখিব পাৰিম তো পকেটৰ দীঘল ল'ম মই 10.5 ইঞ্চি পকেটৰ কাৰণে আৰু বহলটো দিম 8 ইঞ্চি ল'ম 8 বা 8.5 ইঞ্চি ল'লে হ'ব 8.5 ইঞ্চি ল'ম এইখিনি হ'ল আমাৰ পকেটৰ কাপোৰ তো বাকিখিনি আৰু চিলাইত দেখাই আছোঁ কেনেকুৱা চিলাই হ'ব তো বলক আমি চিলাই চাওঁ তো এতিয়া চিলাওঁ তো যদি মই অলপমান ডিজাইন কৰিম তাৰ কাৰণে মই এইটো ব্লেক হোৱাইট এইটো মোৰ বেডশ্বীটৰ এটা টুকুৰা আছিল এইটো মই লৈছোঁ এইটো পাৰি টাইপ কৰি কাটি দিম মই কাটি সাইডেদি লগাই দিম এইটো মই 3 পিচ কৰিম তো এইটো হৈ গ'ল এতিয়া মই এইটো উল্টা সাইডত এনেকৈ যেনেকৈ এইটো মোৰ সিধা সাইড এইটো এনেকৈ মই এইটো লগাই ল'ম এইখিনি আগতে এই কৰি দিম লগত দেখ চাই থাকক তো এইটো এনেকৈ ফল্ড কৰি দিম তো এইটো এটা সাইড হৈ গ'ল চালে এতিয়া সেকেন্ড এইটো এইখিনিও কৰি দিম এতিয়া এইটো ওপৰৰ লাইন হয় ওপৰৰ লাইনটো এনেকৈ দিম তো এইটো যেটো ফল মই এতে নিদিওঁ কাৰণ কি ইয়াতে ৰছী লগাই মই একেবাৰে ফিনিচিং কৰাই দিম তো সেইটো কাৰণে মই এইটো অলপমান দেৰিকৈ দেখাইছোঁ তাৰ আগতে এতিয়া বলক ৰছীটো বনোৱা দেখাই দিওঁ এটা ৰছী আগতে মই বনাই লওঁ
তো মই এইটো কালাৰটো সূতাৰ কালাৰটো বেলেগ হ'ব, কিন্তু আপোনালোকে কালাৰ মিলাই দিব পাৰে নিজৰ যিহেতু কথা নাই যিকোনো কালাৰ, কিন্তু যদি বেলেগৰ চিলাই তো এইটো সূতাটো মিলাই দিব। তো মই এইটো এটা ৰছী আগতে বনাই ল'লোঁ আৰু দুটা মই পিছত বনাম। এই ৰছীটো মই এতিয়া মই দেখাই আছোঁ, এই মাথাটো এনেকৈ ফল্ড কৰি দিব। ফল্ড কৰি দি এনেকৈ ফল্ড কৰি তাতে সেইটো মাথা সোমাই দিলোঁ। তো এইটো চাইডটো মই কি কৰিম, এতিয়া বেছি দীঘল নালাগে, মই জুখি দেখাই আছোঁ কিমানখিনি লাগিব। তো এইটো ৰছী লাগিব আমাক 24 ইঞ্চি। তো ইয়াৰ পৰা মই জুখি দেখাই আছোঁ 24 ইঞ্চিৰ অলপ 25 আছে, অলপ কম আছে, তো অকণমান কাটি দিম, 24 কৰি দিম। আৰু চাব এই ৰছীটো লগাতে যাতে পাক নাখায়, এনেকৈ চিধা ভাৱতে এনেকৈ ইয়াতে এনেকৈ লগাই দিব, যাতে পাক খালে কি হ'ব, দিগদাৰ হ'ব। তো এইটো হৈ গ'ল। এতিয়া এইটো এনেকৈ ফল্ড কৰি দিম। অলপ আপ এণ্ড ডাউন দি দিব, তেতিয়া ভাল হ'ব। তো এইটো হৈ গ'ল। এতিয়া কি কৰিম, যেনেকৈ এই ছাইডটোতে এইটোতে লগাইছোঁ, তো এই ছাইডটোতো মই লগাই দিম। তাৰ কাৰণে এইটো মই তলৰ পৰাই আনিব লাগিব, তলৰ পৰাই লৈ যাম। তো এইটো মই এইটো ওপৰত অলপমান ৰাখি দিম ফল্ড কৰি দিয়াৰ কাৰণে। তো এতিয়া আকৌ ছেকেণ্ড এইটো ছাইড, তো এইটো ছাইডৰ কাৰণে মোৰ অলপমান কম হ'ব, তো জইন দিম মই। দুটা টুকুৰা আছে সৰু সৰু, কাৰণ এনেকুৱা কাপোৰ আৰু নাই, যিখিনি আছে সেইখিনি দি মেকআপ কৰিব লাগিব। তো এইটো হৈ গ'ল। এতিয়া ছাইডটো লগাই দিওঁ।
তো এইটো হ'ল এতিয়া মই ছাইডৰ যেটো দুটা ৰছী লাগিব সেই দুটা বনাই লওঁ ৰছী দুটা বনাম তো এইটো কাপোৰটো সাইড কৰিলো এতিয়া এইটো ৰছীৰ কাপোৰ যেটো মই আগতে কাটা আছে তো এইটো আমাৰ ৰছী হৈ গ'ল এতিয়া এইটো হ'ল আমাৰ যেটো মহৰাৰ হয় এইটো এই মাথাটোত আমি ৰছী ব্যৱহাৰ কৰিম তো তাৰ কাৰণে এইটো মাথাটো এনেকৈ ফোল্ড কৰি দিব যাতে এইবোৰ ওলাই না থাকে তো মই ইয়াতে ভিতৰ পেনে এইটোৰ কাপোৰটো ধৰি দিম তেতিয়া কি মাথাটো ওলাই না থাকে ফিনিশিংও ভাল হ'ব তো এইটো সাইড হৈ গ'ল এতিয়া সেকেন্ড এইটো সাইড এইটো যেহেতু তলৰ সাইড ইভাগে নহয় এইটো সিলাই আহিম ওপৰৰ সাইডটোতে ৰছী হ'ব এইটো মাথাটো এনেকৈ ফোল্ড কৰি দিম আগৰটোৰ নিচিনা ফোল্ড কৰি দি এইটো এনেকৈ ভিতৰত সোমাই দিম তো সূতাটো ছিগি গ'ল মোৰ এতিয়া এইটো ইয়াতে তলৰ সূতাটো শেষ এইটো এনেকৈ অলপমান কৰি দিম তো এইটো এনেকৈ দিলোঁ তেতিয়া ৰছীটো এনেকৈ নহয় ভালে হৈ থাকিব আৰু এনেকৈ এটা মাৰি দিম মজবুতো হ'ব
বাস এইটো হৈ গ'ল। এতিয়া তল সাইডটো এটা ফল মাৰি দিম। এইটো অলপ ডাঙৰকৈও দিব পাৰে বা সৰুকৈও দিব পাৰে, কথা নাই, এইটো নিজৰ ওপৰত কথা। তো এইটো আমাৰ তলটো চিলাই হৈ গ'ল। তলতে একো পাৰি দিয়া নাই, তলটো প্লেনে ৰাখিছোঁ। এইটো সাইড পাৰি। এতিয়া কি কৰিম, আমাৰ পকেটৰ কামখিনি হ'ব। তো পকেটৰ কাৰণে পকেটতো সেম সেনেকৈয়ে দিম, যিহেতু গোটেই এইটোতে দিছোঁ। তো এইখিনি অলপমান তো এইটো পকেটটো হ'ল, আৰু এইটো হ'ল আমাৰ এপ্ৰন। তো এতিয়া দেখাই দিম কিমান ইঞ্চি তলত পকেটটো দিব লাগে। তো এইটো ওপৰৰ পাই তলত এইটো 11 ইঞ্চি তলত পকেট দিম। 11 ইঞ্চিত এইটো মই টিক মাৰ্ক কৰিলোঁ। টিক মাৰ্ক কৰি যিটো মিডিল পইণ্ট হয়, পকেটটো মিডিল পইণ্টত লগাব লাগিব, এনেকুৱা মিডিল পইণ্টত। তো যদি মিডিল মাজৰ যিটো পইণ্ট সেইটো যদি ওলোৱাতে দিগদাৰ হয় আপোনালোকৰ, এইটো পূৰা জুখি ল'ব। এইটো টোটেল এই মাথাটোৰ পাই এই মাথালৈকে জুখি চাব। এইটো মোৰ কিমান হৈছে, 26 আপ হৈছে। তো এই 26 আপৰ আধা এনে টিক মাৰ্ক কৰি এটা ছাইডৰ পৰা এনেকৈ লৈ ল'ব। এইটো 13.2। তো এইটো 13.2ৰ মিডিল পইণ্ট, আৰু এই পকেটৰ মিডিল পইণ্টটো লৈ ল'ব। পকেটৰ বহল কিমান আছে মোৰ, তো এইটো বহল আছে মোৰ 8.5 ইঞ্চি। তো 4.2 হ'ব। 4.2 মোৰ এইটো মিডিল পইণ্ট। চালে পকেটৰ মিডিল পইণ্ট এইটো, আৰু এপ্ৰনখনৰ মিডিল পইণ্ট এইটো হ'ল আমাৰ কিমানখিনি তলত হ'ব, কিন্তু এইটো হ'ল আমাৰ মিডিল পইণ্ট। তো এই মাৰ্জিনটো মই ইয়াতে আনি লওঁ। তো ইয়াতে আনিলোঁ। ইয়াৰ এটা মাৰ্জিন হ'ল আমাৰ মিডিল পইণ্ট, আৰু এটা হ'ল আমাৰ যে কিমান ইঞ্চি তলত পকেটটো হ'ব। তেতিয়া এইটো মিডিল পইণ্ট আৰু এইটো দুটাই মিলাই ল'লোঁ। এইটো আমাৰ মিলি গ'ল। এতিয়া ছাইডৰ পৰা অকণমান এনেকৈ ফল্ড কৰি দিম। অকণমান আপ এণ্ড ডাউন দি দিলোঁ। তো পকেটটো যিহেতু মোৰ বহুত হ'ব, কি কয় বৰ ডাঙৰ হ'ব, তো অলপমান কাটি দিম মই, কাৰণ এইটো পাৰিটো দিলোঁ কাৰণে অলপ ডাঙৰ হ'ব, নহ'লে ফল্ড কৰি চিলালে ইমান ডাঙৰ নহয়। তো মই এইটো 8.5 ইঞ্চি ৰাখিম।
এইখিনি আপ এণ্ড ডাউন দি দিলোঁ তো আমাৰ এপ্ৰন ৰেডি তো যিহেতু ৰেডি হ'ল এপ্ৰন এতিয়া মই পিন্ধি দেখাই দিম মই পিন্ধি দেখাই দিওঁ কেনেকুৱা হৈছে তো এতিয়া পিন্ধি দেখাই দিওঁ কেনেকুৱা হৈছে তো এইটো হ'ল আমাৰ ফ্ৰণ্ট সাইড এইটো পিছফালে মই গাঁঠি দি লৈছোঁ তো এইটো গাঁঠি দিলোঁ পিছফালে তো এইটো হ'ল আমাৰ ফ্ৰণ্ট সাইড এইটো পকেট তো মোৰ কাৰণে অলপ দীঘল হৈছে কিন্তু কথা নাই আপোনালোকৰ যিখিনি হাইট বা মই এইটো যেটো নৰ্মেল মেজাৰমেণ্ট সেইটো দেখাই দিছোঁ আপোনালোকৰ যিখিনি লাগে সেইটো হিচাপত লেন্থটো দি ল'লে হ'ল তো চালে ভালো লাগিছে এইটো কাষেদি বৰ্ডাৰ আছে তো এইটো সাইডেদি বৰ্ডাৰ আছে দেখাত ভাল লাগিছে এইটো লেডিজ বা জেন্টস যিবিলাক হোটেল হয় হোটেলততো জেন্টছবিলাকে ইউজ কৰে তো এইটোৰ কাৰণে মই পিন্ধি দেখাই দিলোঁ কিন্তু লেডিছেও ইউজ কৰে কোনো লেডিজ জেন্টছ বুলি কথা নাই ভাত যোনে বনায় সিয়ে ইউজ কৰিব পাৰিব তো নিশ্চয় ভিডিঅ'টো চাই ভাল লাগিব তো যদি ভাল লাগে তো প্লিজ লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হয় তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে ধন্যবাদ বাই বাই Hey there. Subscribe to my channel and also press this bell icon.